এইখন ঘৰৰ পৰম্পৰাত নৰ্তকীৰ কোনো স্থান নাই। তই মোৰ সিদ্ধান্ত, মোৰ আবেগ, মোৰ বিবেকক অপমান কৰিছ। নৃত্যৰ ছন্দেৰে জীৱনে গতি নকৰে, গতিকে তই চিৰদিনৰ কাৰণে নৃত্য বিসৰ্জন দিব লাগিব, আৰু বিসৰ্জন দিব লাগিব এজনী নৰ্তকীৰ সমস্ত সত্তা। এগৰাকী নাৰী মাতৃ আৰু পত্নী হোৱাৰ বিড়ম্বনা কেৱল এগৰাকী নাৰীয়েহে অনুভৱ কৰিব পাৰে। এফালে স্বামীৰ অহংকাৰ, আনফালে কন্যাৰ ত্যাগ আৰু সন্ধিক্ষণত মই। মা, সোনকালে গাটো তিয়াই লোৱা, মোৰ চাহ বনোৱা হ'ল। আজিৰ পৰা তই এটা নতুন জীৱনৰ বাবে নিজকে সাজু কৰিব লাগিব। শিক্ষকৰ সন্তান হিচাপে কোনো দিনেইতো তই মোক সুখ দিব নোৱাৰিলি। শিক্ষকতাৰ জীৱনত অতদিন শিক্ষাৰ পোহৰেৰে কিমানক মই পোহৰাই তুলিলো, কিন্তু তোক মই শুদ্ধ পথলৈ আনিব নোৱাৰিলো। সেইটো আক্ষেপ মোৰ মনত সদায়েই ৰৈ যাব। তোক চাবলৈ আজি গৌৰৱ আহিব। সি একালৰ মোৰ প্ৰিয় ছাত্ৰ, এতিয়া ডাক্তৰ। কিন্তু দেউতা, কিন্তু অথবা যদি এইবোৰ শব্দ মই একেবাৰে পচন্দ নকৰো। মই ভাবো তোৰ বাবে, এই ঘৰখনৰ বাবে মই লোৱা প্ৰতিটো সিদ্ধান্তই সঠিক। এজনী অৰ্ধ শিক্ষিতা ছোৱালীক এজন উপযুক্ত পাত্ৰৰ হাতত গতাই দিয়াটো ইমান কষ্টকৰ, সেয়া মাথো এজন পিতৃহে উপলব্ধি কৰিব পাৰে।
ভাইটি অ ভাইটি উঠ আকৌ উঠ ডিষ্টাৰ্ব নকৰিবিচোন জগাই দিলে কিহৰ ডিষ্টাৰ্ব চাচোন চা ঘড়ীত কেইটা বাজিছে উঠ আকৌ উঠ এই পুৱাই পুৱাই মোৰ লগত লাগিবলৈ তোক কিহে পাইছে হা তই খং কৰিলেও মই আজি তোক ডিষ্টাৰ্ব কৰিমেই তই মোৰ মৰমৰ ভাইটি লগতে এজন হ'বলগীয়া ইঞ্জিনিয়াৰ আৰু আমাৰ সকলোৰে মৰমৰ সপোন উঠ চাচোন চা মই তোলে হালধি দিয়া গাখীৰ আনিছো তই সোনকালে মুখখন ধুই আহ মই আজি তোক নিজ হাতে খুৱাই দিম ঐ তই যে আজি মোক ইমান লেৰেলা সাদৰ দেখুৱাইছ কাৰণটো কি কথা পিছত মুখখন ধুই আহ ইট ইজ ইয়ৰ চিষ্টাৰ অৰ্ডাৰ ইট ইজ ইয়ৰ চিষ্টাৰ অৰ্ডাৰ ইংৰাজী শুনা গাধীজনীৰ ঐ মোৰ পৰা অলপ শিকি ল'বি বুজিছ সৰল পথটোৰে গ'লে অনুপুৱাৰ কাহিনী অনুৰাগিনী আই প্ৰশান্ত ৰচোন ৰ শুনচোন ঐ শুনচোন কাইলৈৰ পৰা কিন্তু পেপাৰখন এনেকৈ বাহিৰৰ পৰা দলিয়াই নিদিবি গেটখন খুলি ভিতৰলৈ সোমাই হয় বাৰাণ্ডাতে থকা টেবুলখনতে থৈ যাবি হঠাতে নিয়ম সলনি যে নতুন এছপি নেকি কি নহয় মানে সদায় মই পেপাৰখন বাহিৰৰ পৰা দলিয়াই দিওঁ আৰু আপুনি লৈ তাতে থয় আজি হঠাতে মোক থবলৈ কোৱাতহে তই পেপাৰখন বাহিৰৰ পৰা এনেকৈ দলিয়াই থৈ গলি দেউতাই চাহকাপ লৈ আহি বাৰাণ্ডাত জেগাত পেপাৰখন নাপালে তেতিয়া কি হ'ব কি হ'ব আৰু মহাভাৰত হ'ব কি বুজিলো বাইদেউ চিন্তা নকৰিব কাইলৈৰ পৰা একেবাৰে জেগাত মালটো থৈ যাম মানে পেপাৰখন আহিছো গাখীৰখিনি শেষ কৰ মই নাখাওঁ বুলি কৈছোৱেচোন এইবোৰ চা খাবলৈ কৈছো নাই তোক হা চা মুখ মেল হৈ গ'ল আৰু অলপ খা আৰু অলপ হৈ গ'ল এতিয়া তই খুচনে আৰু তই যাচোন এতিয়া ইয়াৰ পৰা আৰু শুন কালিৰ পৰা যাতে মোক ডিষ্টাৰ্ব নকৰ নকৰো দে এইবোৰ কি লিখিছ চাওঁ সেইবোৰ দে তই বুজি নাপাবি কিতাপ এনেকৈ মেলি থব নাপায় আই সৰস্বতীয়ে খং কৰে বোলে কাইলৈৰ পৰা যাতে এনেকৈ কিতাপবোৰ মেলি নথ মই বিচাৰো আই সৰস্বতীয়ে যেন সদায় তোৰ লগত থাকক হ'ব তোৰ লেকচাৰ বন্ধ কৰ আৰু যাচোন ইয়াৰ পৰা হ'ব দে যাওঁ ঐ গাধী তোৰ আজি হৈছে কি একো হোৱা নাই মাজনী চাহকাপ খাই লচোন ঠাণ্ডাই হ'ব এতিয়া খাম ৰবা মা তুমিনো কি কৰি আছা আজি আলহী আহিব নহয় সেইকাৰণে টেবুলত পৰা কাপোৰখন চিলাই কৰি আছো হেৰি নহয় তোৰ চাহকাপ অকণমান গৰম কৰি লচোন চাহকাপ বাৰু ঠাণ্ডা হলে আকৌ গৰমাই ল'ব পাৰি কিন্তু জীৱনটোৰ হেৰুৱা ছন্দবোৰ আকৌ ঘূৰাই ল'ব পাৰি জানো মা জীৱনে আমি বিচৰা ধৰণে গতি নকৰেও মাজনী সেয়েহে জীৱন বিচিত্ৰ তেন্তে ইয়াৰ সমাধান কি আজিৰ পৰা 25 বছৰ আগতে এনেকুৱা এটা কথাৰ সমাধান ময়ো বিচাৰিছিলোঁ সেই সময়ত মোৰ উচ্চ শিক্ষা লোৱাৰ সপোনটোতকৈ দেউতাৰ মোৰ শিক্ষকলৈ বিয়া দিয়াৰ সপোনটোৰ ভৰ বেছি আছিল তেতিয়া ছোৱালী জীৱনৰ পৰা বোৱাৰী জীৱনলৈ গতি কৰাই জীৱনৰ একমাত্ৰ লক্ষ্য আছিল সেয়েহে এক সৰল পথেৰে উত্তৰবিহীনভাৱে মই তোৰ দেউতাৰ লগত বিয়াত বহিছিলোঁ তাৰ পাছত তোৰ জন্ম হ'ল সপোনৰ জন্ম হ'ল লাহে লাহে তহঁত দুয়োটা ডাঙৰ হলি কিন্তু মই দেখোন আজিও উত্তৰবিহীন জীৱনটো এনেকুৱাই নেকি মা হয়তো নহয় জীৱনৰ দুটা পথ আছে এটা সৰল আৰু আনটো খলা বোমা
সৰল পথটোৰে গ'লে তই কাহানিও উত্তৰ বিচাৰি নাপাবি, কিন্তু আনটো পথেৰে গ'লে তই হয়তো জীৱনক বিচাৰি পাবি। মই যদি জীৱনটো বিচাৰো তুমি বেয়া পাবা নেকি মা? এগৰাকী মাতৃৰ বাবে সন্তানৰ সুখেই তেওঁৰ বাবে সুখ। দেউতা বজাৰ পৰা অহাৰ আগতে পাপৰি ঘৰৰ পৰা আহোগে নেকি মা? পাপৰি ঘৰলৈ কিয়? আলহী পাবহিয়ে। দেউতাৰে গম পালে। মই তাইক বহুদিন আগতে কাপোৰ এযোৰ অৰ্ডাৰ দি থৈছিলো। তাইক কৈছিলো কোনোবা বিশেষ দিন এটাত সেই কাপোৰযোৰ পিন্ধিম বুলি। সেইকাৰণে আজি যা নমস্কাৰ, আহক আহক আহক। বাবা আহা। জ্যোতি তহঁতৰ ঘৰৰ পৰা এতিয়াও অহা নাই যে? জ্যোতিটো নকৰিলে বুজিছা, এইবাৰ সি ইঞ্জিনিয়াৰিঙৰ ফাইনেল ইয়াৰ। বাহ কি ভাল কথা। পৰিবাৰ দেই। নমস্কাৰ। গম পাইছো। লওক এইটো লওক। হয়, লোৱা গৌৰ, লোৱা। বাকী ভালে আছে নহয়? হয়, ভালেই। আপোনালোক অকণমান বহকচোন, মই ভিতৰৰ পৰা আহিছো। ভাল বাৰু। ঠিক আছে। বুজিছা মাষ্টৰ, ল'ৰাক পঢ়াই শুনাই নিজৰ ভৰিত থিয় কৰালো। এতিয়া বিয়াখন পাতি দিয়াৰ পিছত মাক দেউতাক মুক্ত নে কি কোৱা? তাকেইতো। আপোনালোক অকণমান বহক, মই সাপকে ভিতৰৰ পৰা আহিছো। ঠিক আছে বাৰু। হেৰা, এইৰ হবলৈ আহি পাবৰ হোৱাই নাই। একেবাৰে ওলাই মেলি আহিব নেকি? এই পাপৰিৰ ঘৰৰ পৰা আহোঁতে ইমান সময় লাগেনে? আলহী আহি পালেহি, নিজৰ ঘৰখন থাকোঁতে তাই কিয় যাব লাগে? আহি পাব দিয়ক। সেই নহয়, লুচি ভাজিখিনিকে দি দিওঁ নেকি? চাহকণ দি লোৱা, ইমান দূৰৰ পৰা আহিছে। লুচি ভাজি পিছত দিবা। হ'ব দিয়ক। অহা সপ্তাহলৈ ৰিজাল্ট দিব, চাওঁচোন কি হয়। মই তাক কৈছো বুজিছা, ভাল ৰিজাল্ট এটা কৰি চৰকাৰী চাকৰি এটা ল। কোম্পানীত চাকৰি কৰি মৰি ধৰি কষ্ট কৰি একো লাভ নাই। ছাৰে ঠিকেই কৈছে। আপোনাৰ ছোৱালী চাগে পাকঘৰতে লাগি আছে। তাইক একো যা যোগাৰ কৰিবলৈ মানা কৰক। আমি তাইক চাবলৈহে আহিছো। হয় হয়, তাই সাজু হৈ আছে, ৰ'ব। হ'ব। বুজিছা মাষ্টৰ, গুৱাহাটীত ঘৰ হ'ল, মাটি বাৰী হ'ল, ল'ৰায়ো ভাল চাকৰি পালে, আৰু মোৰ পেঞ্চনৰ বাকীকেইটা টকাৰে ঘৰখন সুন্দৰভাৱে চলি যায়। এতিয়া এজনী ভাল সংস্কাৰী ছোৱালী ইয়াক গতাব পাৰিলে শান্তিৰে শিপুৰলৈ যাব পাৰিম। হয় হয়, আমাৰ ঘৰতো আমি মানুহ তিনিজনহে। হয় ঘৰৰ কাম বন কৰিবৰ কাৰণে ছোৱালী এজনী আছেই। এতিয়া আৰু বাকীখিনি বোৱাৰীজনীয়ে ধৰি ৰাখিলেই হয়। হয় হয়। পাপৰি, ৰচনা কওকচোন। জ্যোতি তহঁতৰ ঘৰৰ পৰা এতিয়াও অহা নাই যে? জ্যোতিটো আমাৰ ঘৰত নাই। নাই নাই। তাই দেখোন তহঁতৰ ঘৰলৈকে গৈছিল। তাই বেলেগ ক'ৰবাত গৈছে চাগে। মই এইমাত্ৰ আমাৰ ঘৰৰ পৰা ওলাই আহিছো। তই সঁচা কথা কৈছতো? মই সঁচা কথা কৈছো। মোৰ দেৰি হৈছে, মই যাওঁ দেই। মাষ্টৰ, এক মিনিট।
সেয়া লওকচোন। এইবোৰ বাৰু হৈয়ে থাকিব। পিছে আপোনাৰ ছোৱালীজনী ক'ত?